গুৰুজনে কি আমাক এনেকৈ কৈ থৈ গৈছে, ভগৱান নিৰাকাৰ বুলি কৈ থৈ গৈছে? ভগৱানে সঁচাকৈ কি গুৰুজনে আমাক মূৰ্তি পূজা কৰিবলৈ নিষেধ কৰি থৈ গৈছে? গোটেই ভাৰতবৰ্ষতেই বিগ্ৰহৰ সেৱা চলি আছে। সেই ক্ষেত্ৰত গুৰুজনে আমাক তেতিয়াহ'লে কিয় মূৰ্তি পূজা কৰিবলৈ মানা কৰি থৈ গ'ল? বা ভগৱান সঁচাকৈ কি নিৰাকাৰ নেকি? ভগৱদ গীতাত স্পষ্টকৈ ভগৱান কৃষ্ণই নিজে তাৰ উত্তৰটো দি থৈ গৈছে। ইয়াত কোনো সংশয় থাকিব নালাগে। হৰে কৃষ্ণ। আজি আমি এটা বিষয়ত আলোচনা কৰিবলৈ লৈছোঁ, যিটো বিষয় প্ৰায় আমাৰ সমাজত শুনিবলৈ পোৱা যায় যে ভগৱান বোলে কোনো আকাৰ নাই। গুৰুজনে কৈ থৈ গৈছে ভগৱান নিৰাকাৰ। এইটো এটা ধৰণৰ, আৰু এটা আছে যে গুৰুজনে মূৰ্তি পূজা কৰিবলৈ নিষেধ কৰি থৈ গৈছে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মতামত আমি শুনিবলৈ পাওঁ। বিভিজনে আমাক সোধেও। ৰিচেণ্টলি এজনে সুধিছে যে গুৰুজনে কি আমাক এনেকৈ কৈ থৈ গৈছে, ভগৱান নিৰাকাৰ বুলি কৈ থৈ গৈছিল? ভগৱানে সঁচাকৈ কি গুৰুজনে আমাক মূৰ্তি পূজা কৰিবলৈ নিষেধ কৰি থৈ গৈছে নেকি? তেওঁলোকে আমাক সোধে, কাৰণ আমি বিভিন্ন জেগাত ইউটিউবতে বা হওক বা বৃন্দাবনত গৈ দেখিছোঁ, গোটেই চবফালে বিগ্ৰহৰ আৰাধনাত একদম জয় জয়ময় হৈ আছে। গোটেই ভাৰতবৰ্ষতেই বিগ্ৰহৰ সেৱা চলি আছে। সেই ক্ষেত্ৰত গুৰুজনে আমাক তেতিয়াহ'লে কিয় মূৰ্তি পূজা কৰিবলৈ মানা কৰি থৈ গ'ল? বা ভগৱান সঁচাকৈ কি নিৰাকাৰ নেকি? ইত্যাদি ধৰণৰ প্ৰশ্ন আমাৰ মনলৈ আহে। সেইটোৱে ভাবিলোঁ অকণমান আমি আলোচনা কৰোঁ আজি। সেই উত্তৰটো আমাৰ ভগৱদ গীতাত স্পষ্টকৈ ভগৱান কৃষ্ণই নিজে তাৰ উত্তৰটো দি থৈ গৈছে। ইয়াত কোনো সংশয় থাকিব নালাগে। বুজিছেনে বাৰু? তো ইয়াত ভগৱদ গীতাৰ যে 18টা দ্বাদশ অধ্যায়, যিটো ভক্তি যুগ বুলি কোৱা হয়, ভালকৈ মন দি শুনিব দেই আপোনালোকে। দ্বাদশ অধ্যায়ৰ ভক্তি যুগত অৰ্জুনে এই প্ৰশ্নটো সুধিছে। বেলেগক সোধা নাই, ভগৱান কৃষ্ণকেই ডাইৰেক্টলি সুধিছে। কি হৈছে আপোনালোকে চাই ল'ব, গীতাখনত যদি আপোনালোকৰ ওচৰত আছে মিলাই চাই ল'ব। অৰ্জুন উৱাচ এৱং সতত যুক্তা যে ভক্তাস্তাং পৰ্যুপাসতে যে চাপি অক্ষৰম অব্যক্তং তেষাং কে যুগবিত্তমা। তাহাঁতৰ ভিতৰত কে কোনজন যুগবিত্তমা, উত্তম যোগী বা শ্ৰেষ্ঠ যোগী, শ্ৰেষ্ঠ কোন দুজনৰ ভিতৰত? যিজন নিৰন্তৰ ভক্তিযুক্ত হৈ সমস্ত ভক্তৰ কি কৈছে, যিসকল নিৰন্তৰ ভক্তিযুক্ত হৈ, যিসকল ভক্তই যথাযথভাৱে তোমাৰ আৰাধনা কৰে, অৰ্থাৎ বিগ্ৰহৰ আৰাধনা কৰে, সাকাৰ ৰূপৰ উপাসনা কৰে, আৰু যিসকলে ইন্দ্ৰিয়ত অব্যক্ত ব্ৰহ্মৰ উপাসনা কৰে, অব্যক্ত ব্ৰহ্ম নিৰাকাৰ ভগৱানৰ উপাসনা কৰে, আৰু যাৰ সাকাৰ ভগৱানৰ উপাসনা কৰে, তেওঁলোকৰ ভিতৰত কোনজন শ্ৰেষ্ঠ? এইটো অৰ্জুনে ভগৱানক সুধিলে। তেতিয়া আমাৰ প্ৰশ্নটো একেই। তেতিয়াহ'লে ভগৱান নিৰাকাৰ নে সাকাৰ? এই উত্তৰটো দিয়াৰ আগতে, ভগৱানৰ এই উত্তৰখিনি পঢ়াৰ আগতে আমি ভগৱান কৃষ্ণলীলাত যাব পাৰোঁ। উদ্ধৱ হৈছিলে ভগৱানৰ সকলোতকৈ প্ৰিয় ভক্ত বুলি ক'ব পাৰোঁ আমি। তেওঁ উদ্ধৱ সৰুৰ পৰাই ভগৱান কৃষ্ণৰ প্ৰসাদী কাপোৰহে পিন্ধিছিলে, অৰ্থাৎ ভগৱান কৃষ্ণই পিন্ধা কাপোৰহে পিন্ধিছিলে। তেওঁ খোৱা উচ্ছিষ্ট প্ৰসাদহে খাইছিলে। এনেকুৱা ধৰণৰ তেওঁৰ ভগৱানৰ খুব প্ৰিয় আছিল। সেইকাৰণে তেওঁ এই ইহ সংসাৰ ত্যাগ কৰাৰ আগতেই ভগৱন্তই উদ্ধৱক আৰু মৈত্ৰক একেলগতে জ্ঞানখিনি দি থৈ গৈছিলে বুলি আমি সকলোৱে জানো। তাৰপিছত সেইখিনি জ্ঞান বিদুৰক কেনেকৈ দিছিলে সেইখিনি আমি জানো। কিমান প্ৰিয় আছিল উদ্ধৱ, হয়নে বাৰু? কিন্তু যেতিয়া তেওঁ দ্বাৰকাত আছিলে, এইটোত শেষৰ ফালে হ'ল নহয়, তাৰ আগতেই যেতিয়া এবাৰ কি হৈছে, তেওঁ ভগৱানক সাক্ষাৎ ৰূপত তেওঁক পাইছে ওচৰতে,
কিন্তু তেওঁ ভগৱান বুলি নামানে কৈছে এইটো তোমাৰ এটা মায়িক ৰূপহে একচুৱেলি তুমি হৈছা নিৰাকাৰ তুমি নিৰাকাৰ আচল ৰূপ হৈছে তোমাৰ নিৰাকাৰ কিন্তু তুমি এটা আকাৰ ধৰিছা মানে তেতিয়াহ'লে আমাক যেনেকৈ মৎস্য কৰ্ম বৰাহ নৰসিংহ বামন পৰশুৰাম বুদ্ধ কল্কি নামে দশ অৱতাৰ দশ আকৃতি ধৰিছা কৃষ্ণ যেনেকৈ ভগৱান কৃষ্ণই বিভিন্ন আকৃতি ধাৰণ কৰে এইটো ঠিক কিন্তু ইয়াত উদ্ধৱে কি কৈছে তুমি বোলে নিৰাকাৰ তুমি কৃষ্ণ ৰূপটো ধাৰণহে কৰিছা এনেকৈ ক'লে অকল এই কৃষ্ণ ৰূপটোৰ প্ৰতি আকৰ্ষিত হৈ মায়াৰ ৰূপটো আকৰ্ষিত হৈ এই গোপীসকলে পাগলৰ দৰে তোমাৰ কথা চিন্তা কৰি কান্দি আছে তো এই উদ্ধৱৰ মনোভাৱ উদ্ধৱ ভগৱানৰ লগত ইমান প্ৰিয় ভক্ত হৈ তেওঁ অনুভৱ কৰিব পৰা নাই যে এই ৰূপটো হৈছে সাক্ষাৎ ভগৱত ব্ৰহ্মৰ ৰূপ হয় তেওঁ সন্মুখত থাকিও তেওঁ কৈছে যে আপুনি নিৰাকাৰ তুমি নিৰাকাৰ কেনেকুৱা হ'ব লাগিব ভগৱানে চিন্তা কৰিলে এই গোপীসকলে হয়তো মোৰ এই সামান্য ৰূপটোৰ প্ৰতি আকৰ্ষিত ইমান কান্দি কাটি কিবা বাউলি হৈ আছে তেওঁলোক তুমি ইমান জ্ঞান তুমি যোৱাচোন অকণমান মই যাব পৰা নাই তুমি অকণমান গৈ পিনে বুজাই থৈ আহাচোন জ্ঞানখিনি দি থৈ আহা অকণমান যেতিয়া অকণ পাগল হৈ আছে মোৰ কাৰণে আউলি বাউলি হৈ আছে সেইটো অকণমান শান্ত হওক কান্দি কাটি একাকাৰ হৈ আছে মোৰো বেয়া লাগে দিয়াচোন তুমি জ্ঞানী সেইকাৰণে তুমি মোৰ এটা কাম কৰি দিয়াছা অকণমান যোৱা তাত যে তেতিয়াহ'লে মই যাম তেতিয়াহ'লে যোৱা কিন্তু মোক কেনেকৈ চিনি পাব নহয় মই চিঠি এখন দি দিম নহয় চিঠিখন দি দিম তুমি গৈ তাত দি দিবা তেতিয়াহ'লে চিনি পাই যাব বোলে ঠিক আছে তেতিয়া ভালকৈ বুজাই আহিবা কিন্তু দেই তাহাঁতক একদম যেনে আৰু কান্দা কাটি নকৰে কান্দা কাটি কৰি থাকিলে মোৰ ভাল নালাগে দিয়াচোন নহয় এনেকৈ কৈছে বাহ এটা গৰ্ব বাহ ভগৱানৰ দূত হৈ মই যাম বুজাই দিম সিহঁতক জ্ঞান বাহ এটা ভাল সুযোগ পাইছে একদম এই গাঁৱলীয়া বহুত সোপাক অকণ জ্ঞান দি আহিব লাগিব গমেই নাপায় এজন সাক্ষাৎ পৰব্ৰহ্ম নিৰাকাৰ ব্ৰহ্ম এতিয়া সাকাৰ ৰূপত আহিছে তেওঁ মায়াহে এইটো মায়াত পৰি তুমি কান্দি আছা এই জ্ঞানখিনি দি দিম বুলি তেওঁ বৃন্দাবনত যেতিয়া পালে গৈ তেতিয়া দেখিলে দূৰৰ পৰা ভাবিছে কৃষ্ণ বুলি ভাবিছিলে দেখিবলৈ কৃষ্ণৰ নিচিনা কাপোৰ কানি কৃষ্ণৰ নিচিনা পিন্ধে তাৰপিছত আৰু এটা ভয়ো খাইছিলে এটা চিন্তাও হৈছিলে জীৱনত এখনেই ৰথ আহিছিলে প্ৰথম এই দ্বিতীয়খন ৰথ আহিছে বৃন্দাবনলৈ প্ৰথম ৰথখনটো অক্ৰূৰ সেই ৰথখন আহিতো পূৰা তছনছ কৰি দিলে জীৱনৰ আগে ভাল পোৱা বস্তুকে লৈ গুচি গ'ল কৃষ্ণক লৈ গুচি গ'ল সেইটো দুখটো আছেই আকৌ এখন ৰথ দেখিলে এনেকুৱা এবাৰ য'ত দুখ কৰিলে এবাৰ কি নিবলৈ আহিলে আকৌ চিন্তা হৈছে আৰু ওচৰলৈ গৈ দেখিলে যে বেলেগ এজন চোনে কোন হয় সুধিলে বোলে উদ্ধৱ মই ভগৱানে মোক পঠিয়াইছে আহক 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 বুলি ক'লে কেতিয়াবা বহালে মেলিলে তাৰপিছত বৰ ধুনীয়া লীলাটো আপোনালোকে নিশ্চয় জানে তথাপি মোৰ জিভাত পানী আহি যায় আৰু এই লীলাটোৰ কথা যেতিয়াই মই স্মৰণ কৰোঁ নকৈ থাকিব নোৱাৰোঁ মানে আচলতে খুব অভিভূত কৰে তাৰপিছত ক'লে খবৰ চবৰ ল'লে কেনেকুৱা ভালে আছে নে চব ঠিকে আছে তোমালোকৰ কাৰণে বোলে চিঠি এখন দি পঠিয়াইছে বোলে চিঠিখন উলিয়াবলৈ পালেহে কি নাপালে গোটেই সোপাই থপি কৰি চিঠি একে টুকুৰা টুকুৰি কৰি লৈ গুচি গ'ল গতিকে সঁচাকৈ তোমালোকে একদম গাঁৱলীয়া ভূত দেই মইতো ভাবি আছিলোঁ গাঁৱলীয়া ভূত সঁচাকৈ একদম এই প্ৰেক্টিকেলি গম পালোঁ যে সঁচাকৈ আৰু একেবাৰে তুমি ভূতৰো তলত যদি কিবা আছে গাঁৱলীয়া মানে আৰু চিঠিখন লৈ যে পঢ়িবলৈ নাপালোঁ ফালিছে শেষ কৰি পেলালে যে ইমান কাণ্ড জ্ঞান নাই যে চিঠিখন যে পঢ়িবলৈ কিনো লিখিছে খং উঠি গৈছে বা ক'ত আহিলোঁ মই সিহঁতক বুজাবলৈ এনেকুৱা ধৰণৰ মানুহক কি বুজাম এতিয়া মই চিঠিখনৰ মৰ্যাদা বুজি নাপাই ফালিছি শেষ কৰি পেলাই এতিয়া কিবা কিবি ক'লে এই গোপীসকলে উভতি আহিলে সুধিলে তোমালোকে চিঠিখন যে ফালি চিঙি পেলাই দিলা যে কি হ'ল আৰু ইয়াতে পঢ়িবলৈ মানে আমাক সেইবিলাক নালাগে নহয় কি লিখিছে সেইটো ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে তেওঁ যে হাতৰ যে স্পৰ্শ সেইখিনি আমি অনুভৱ কৰি বিচাৰিছোঁ ইমান দিন তেওঁক আমি অনুভৱ কৰা নাই তেওঁ যে শৰীৰতে টাচ আছে যে সেইটো অনুভৱ কৰিছোঁ বুকুত লগাই মই তেওঁক অনুভৱ কৰিব পাৰিছোঁ সেইটো হৈছে আচল কি লিখিছে সেইটো ইম্পৰ্টেণ্ট নহয়
তেওঁ আমাৰ যে লিখিছে আমাৰ কাৰণে, আমাৰ কথা যে ভাবিছে, সেইটোহে আমাৰ কাৰণে বহুত ডাঙৰ কথা। ইয়াতখনত প্ৰত্যেকটো টুকুৰাতে তেওঁৰ অনুভৱ আছে, সেইখিনি অনুভৱ লৈ আমি জীয়াই থাকিব বিচাৰোঁ। তাৰপিছত নেক্সট পইণ্ট আহিলে, তোমালোকে পাগলৰ দৰে এই এটা মায়াৰ শৰীৰৰ কাৰণে তোমালোকে কান্দি কাটি ফুৰিছা যে, ইমান কান্দি কাটিছে, ইমান কষ্টত আছে। কোনে ক'লে আমি কষ্টত আছোঁ? কেলৈ কান্দিছা যে? কান্দিলে কি কষ্ট হৈ যায় নেকি? আৰু কষ্টত কি আনন্দ নাপায় নেকি? কষ্ট হ'লে কি মানুহ আনন্দ পায় নেকি? বোলে পায়। কোনে পায় আজিলৈকে কাৰণে? বোলে দুগৰাকীয়ে পায়, মাক আৰু প্ৰেমিকা। মাকে ল'ৰা ছোৱালীৰ কাৰণে বহুত কষ্ট কৰে, কিন্তু তাত আনন্দ পায়, কষ্টত আনন্দ পায়। কেতিয়াবা ল'ৰা ছোৱালীয়ে কথা নুশুনে কান্দি দিয়ে, তথাপি আনন্দ পায় তাৰপিছত তালৈ সেৱা কৰি। আৰু প্ৰেমিকে তেওঁক বহুত কষ্ট দিব পাৰে, কিবা কি হ'ব পাৰে, তাত আনন্দ আছে। প্ৰেম, আচ্ছা তুমি প্ৰেম কৰিছা নাই? আপুনি প্ৰেম কৰিছে নাই কোনোদিন? নাই কৰা। প্ৰেম কৰি চাব, তেতিয়াহে প্ৰেমৰ মৰ্যাদাটো বুজি পাব। মাক হৈ চাব লাগিব, তেতিয়াহে মাকৰ মৰ্যাদাটো বুজি পায়। সেইকাৰণে কয় বন্ধ্যাই কি বুজিব প্ৰসৱ বেদনা। এজন বন্ধ্যা যদি ল'ৰা ছোৱালী জন্ম দিয়া নাই, মাকৰ মাতৃত্বৰ যে সোৱাদ সেইটো বুজি নাপাব, অকল কষ্টটোহে বুজি পাব, আনন্দটো বুজি নাপাব। যিখিনি কথা আমি ধুন্দুকাৰীৰ কাহিনীত আমি কওঁ, ধুন্দুলি সি গৰ্ভৱতী হৈ যিটো কষ্ট অনুভৱ কৰিব, সেইকাৰণে তেওঁ গুৰুৰ কৃপাত যিটো এটা ফল দিছিলে যে সন্তান হ'বৰ কাৰণে, সেইটো নিজে নাখায়, গৰুক খুৱাই দিলে। গৰুৰ পোৱালিটো গৌকৰ্ণ হৈ গ'ল, কিন্তু তেওঁৰ সন্তান, লোকৰ এটা সন্তানক তুলি তালি ডাঙৰ দীঘল কৰিলে, চিটিং কৰিলে, গুৰুৰ কৃপাটোৰ পৰা বঞ্চিত হ'ল। ধুন্দুকাৰী নামৰ এটা অভদ্ৰ বদমাছ পাপী ল'ৰা হ'ল, যাৰ কাৰণে তেওঁলোকৰ সন্মান চব নষ্ট হ'ল। ইত্যাদি আমি কথা জানো। ইয়াত কৈছে আপুনি প্ৰেম কৰি চোৱা নাই জীৱনত, তেনেকৈ কেনেকৈ প্ৰেমিকৰ যে অনুভৱটো বুজি পাব? আপোনাৰ জ্ঞানটো এতিয়াও পৰিপূৰ্ণ হোৱা নাই। আপুনি কৈছে মহাজ্ঞানী, আপুনি আজিকালি ভাল পাই পোৱা নাই, তেতিয়াহ'লে কেনেকৈ মহাজ্ঞানী হ'ল? ভাল পোৱাৰ অনুভূতি আপোনাৰ নাই, তেন্তে কেনেকৈ মহাজ্ঞানী হ'ল? আপুনি পূৰ্ণ জ্ঞান হোৱা নাই। তেনেকৈ বহু কথোপকথন আছে তাত অন্তিমত এই গোপীসকলৰ ওচৰত শৰণাগত হয়। গোপীসকলে তেওঁক উদ্ধৱক প্ৰেম প্ৰদান কৰে, কৃষ্ণ প্ৰেম। কৃষ্ণ সে তোমাৰ, কৃষ্ণ দিতে পাৰো তোমাৰ শক্তি আছে। তেতিয়া এটা শুদ্ধ ভক্তই কৃষ্ণ প্ৰেম দিব পাৰে। সেইকাৰণে আমি শুদ্ধ ভক্ত এজনৰ ওচৰত শৰণাগত হ'ব লাগে, তেওঁৰ পৰা কৃষ্ণ প্ৰেম লাভ কৰিবৰ কাৰণে। এই গোপীসকলৰ কৃপাত উদ্ধৱ প্ৰেম লাভ কৰিলে, আৰু যেতিয়া তেওঁ দ্বাৰকালৈ উভতি গ'ল, পূৰা প্ৰেমময় হৈ গ'ল। এতিয়া ভগৱান কৃষ্ণক ডাইৰেক্ট সাক্ষাৎ তেওঁৰ প্ৰতি তেওঁৰ সেৱা আগবঢ়াবলৈ ধৰিলে, প্ৰেম হৈ গ'ল। তেতিয়া ভগৱানে সুধিছে, কি হ'ল, তুমি বৰ জ্ঞান দিলা নাই তেওঁলোকক? আৰু নক'ব, মোক আৰু লাজ নিদিব এনেকুৱা কৈ মানে মোৰ অহংকাৰ হৈ গৈছিলে, মই বৃহস্পতিৰ শিষ্য হিচাপে জ্ঞানৰ অহংকাৰ হৈ গৈছিলে। অহংকাৰে যে জ্ঞানেৰে যে বা অহংকাৰ হৈ যে অহংকাৰীসকলে যেতিয়া ভগৱানক নাপায়, অনুভৱ কৰিব নোৱাৰে, সেইটো মই বুজি পালোঁ। আজি গোপীসকলৰ, শুদ্ধ ভক্তসকলৰ কৃপাত মই আজি অনুভৱ কৰিলোঁ প্ৰেমৰ মাহাত্ম্য। মোৰ পূৰ্ণ হ'ল জীৱন, আজি কৃষ্ণ প্ৰেম পালোঁ। এইটো হৈছে সিদ্ধান্ত। ইয়াত কৈছে, সেইটোৱে সুধিছে অৰ্জুনে যে কোনজন শ্ৰেষ্ঠ? যি নিৰাকাৰ ব্ৰহ্মৰ উপাসনা কৰে, ভগৱানক নিৰাকাৰ বুলি ভাবে, আৰু যিসকলে সাকাৰ ভগৱানৰ উপাসনা কৰে। সাকাৰ ভগৱান মানে ভগৱান আকাৰ আছে, ভগৱান বৈকুণ্ঠত নিজৰ আকাৰ আছে। নহ'লে গুৰুজনে যে ধ্যান লিখিছে, কীৰ্তনত ধ্যান, তাত বৈকুণ্ঠৰ ধ্যান লিখে, তাত কাক দেখিবলৈ পালে? সাক্ষাৎ নাৰায়ণক দেখিবলৈ পাইছে তাত। তেতিয়াহ'লে ৰূপ যদি নাথাকে, তেতিয়াহ'লে কেনেকৈ সাক্ষাৎ নাৰায়ণ হ'ল? নাৰায়ণৰ ৰূপ দেখিবলৈ পাইছে। তেতিয়াহ'লে সেইখিনি যদি আমি পাহৰি গ'লোঁ বা বুজিব পৰা নাই, তেতিয়াহ'লে কেনেকৈ হ'ব? ভগৱানৰ ৰূপ আছে, আমাৰ দৰে নহয়, আমাৰ দৰে নহয়। সেইকাৰণে নিৰাকাৰ মানে আমাৰ দৰে আকাৰ নাই। সেইখিনি বুজিবলৈ ভক্ত্যা মাম অভিজানাতি জৱান যাস্যাসি তত্তত, ভক্তিৰ মাধ্যমেৰে, পূৰ্ণ শৰণাগতিৰ মাধ্যমেৰে আমি যেতিয়া পূৰ্ণ শৰণাগত হ'ম, সৰ্বধৰ্মং পৰিত্যাজ্য, এক শৰণ ল'ম, এজনৰহে শৰণ ল'ম, আৰু কাৰো সেৱক নাই। মই দাস, যেনেকৈ এজন দাসৰ কোনো ল'ৰা ছোৱালী নাথাকে, মই কওঁ এজন দাসৰ কোনো মাক দেউতাক নাই, এজন দাসেই তেওঁৰ পৰিচয় হৈছে
তেওঁ ভগৱানৰ দাস। তেওঁ ল'ৰা ছোৱালী থাকিব, তেওঁৰ দাস। এজন মই কৈছিলোঁ, এজন গাই গৰু পোৱালিটো কাৰ হয়? মালিকৰ নে গাই গৰুজনী? মালিকৰে হয়। কিন্তু গাই গৰু যিজন মালিকৰ, সন্তানটো মালিকৰ। দাসৰ কোনো মাক দেউতাক নাই, সকলোবিলাকে দাস, মালিকৰে হয়। যে মই যদি ভগৱানৰ দাসৰ দাস, গোপীভৰ্তু পদকমলো দাসনো দাস। মই যদি ভগৱানৰ দাসৰ দাস হওঁ, তেতিয়াহ'লে মোৰ কোন মা দেউতা, মোৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ থাকিলে জানো? প্ৰথমতে মই আমকৰ দাস, তাৰপিছতে বাকীখিনি। মই সেইখিনি কৰিব নোৱাৰোঁ। দাসত্বৰ বন্ধনত আবদ্ধ। মই গুৰুৰ দাস হয়, মই ভগৱানৰ দাস, গুৰু হৈছে ভগৱানৰ প্ৰতিনিধি, তেতিয়াহ'লে মই দাস। কাৰ উপাসনা শ্ৰেষ্ঠ? ভগৱান নিৰাকাৰ নহয়, ভগৱান আকাৰ আছে। কিন্তু এইটো ঠিক যে মূৰ্তিৰ ভিতৰত যদি অকল ভগৱানক বিচাৰি ফুৰা, তেতিয়াহ'লে বাহিৰত কিন্তু ভগৱানক নাপাবা। এই কথাটো ঠিক যে অকল মূৰ্তিৰ ভিতৰতহে ভগৱান আছে আৰু বাহিৰত নাই, এইটো হোৱাটো ভুল। ভগৱান সৰ্বত্ৰ আছে, মূৰ্তিৰ ভিতৰতো আছে, কিতাপখনৰ ভিতৰতো আছে। ভাগৱতখনো সাক্ষাৎ ভগৱান। প্ৰত্যেকটো বস্তুৱেই ভগৱান। ভাগৱতৰ মূল শিক্ষা। যদি কিবা এটা বস্তু দেখিছোঁ য'ত ভগৱান নাই বুলি ভাবিছোঁ, তেতিয়াহ'লে তুমি মায়াত আছা। প্ৰত্যেকটো বস্তুৱেই ভগৱানৰ সৃষ্টি, ভগৱানৰ অংশ। সেইটো আমি সপ্তম অধ্যায়ৰ গীতাত পাম। দুটা শক্তিৰ কথা, এটা জড় শক্তি, এটা চেতন শক্তি। আপোনালোকে পঢ়িব, জানিবলৈ পাব। গীতা পঢ়িব ভালকৈ, বুজিবলৈ চেষ্টা কৰিব। কোনোবাই কয় ভগৱানৰ পানীৰ দৰে আকাৰ নাই, যি পাত্ৰত থয় সেইটো পাত্ৰত। কথাটো সঁচা। তুমি যেনেকৈ ভগৱানক বিচাৰিবা তেনেকৈ পাবা। তুমি পাথৰৰ ভিতৰত যদি ভগৱানক অনুভৱ কৰিব পাৰা, পাথৰে তোমাক ভগৱানৰ কথা পাতিব। যেনেকৈ নাৰায়ণ শিলা বুলি কোৱা হয়, সৰু পাথৰৰ দৰে নাৰায়ণ শিলা। সেইটো কিন্তু সেইটোতে ভগৱানৰ আৰাধনা কৰা হয়। তেনেকৈ প্ৰকাশিত হৈছে। বৃন্দাবনত আপুনি যাব, আপোনালোকে গ'লে দেখিব, এতিয়াও সেই বিগ্ৰহ আছে। গোপাল ভট্ট গোস্বামী, তেওঁ উপাসনা কৰিছিলে এটা শালগ্ৰাম শিলা, সৰু। তাৰপিছত এজন ব্যক্তিয়ে তেওঁ কিবা দিব বিচাৰিলে, বিগ্ৰহবিলাকৰ কাৰণে কিছুমান ড্ৰেছ পাতি দিব বিচাৰিছিলে। সকলোবিলাক ঢেৰ বিগ্ৰহ আছিল, তাত বিভিন্নজনৰ সেৱা সেৱিত বিগ্ৰহ আছিল। সেইবিলাক তেওঁলোকে ল'লে, কিন্তু এওঁক দিব বিচাৰিছে, মই কি কৰিম এতিয়া, বাঁহী দিছে, কাপোৰ দিছে, কিবা কিবি কৃষ্ণৰ কাৰণে। মোৰতো নাই, সেইকাৰণে বহুত দুখ কৰিছে। মোৰ যদি বিগ্ৰহ হ'লহেঁতেন তেতিয়াহ'লে মোৰ সেৱা কৰিব পাৰিলোহেঁতেন। পিছদিনা শুই উঠি দেখিছে সেই শালগ্ৰাম শিলা, যিটো কয় গোল, এটা বিগ্ৰহত ৰূপান্তৰিত হৈ গ'ল। আপোনালোকে গৈ দৰ্শন কৰি আহক। সেইকাৰণে কয় মালিৰে ধান নেমালিৰে পতান, বিশ্বাসে মিলয় হৰি। যদি পাথৰৰ ভিতৰত যদি আমি বিশ্বাস কৰে যে ইয়াৰ ভিতৰত ভগৱান আছে, প্ৰহ্লাদক শুনিলে সিহঁতে কয় কি ভগৱান ক'ত আছে? বোলে চবতে আছে। পিলাৰ এই খুটাটোৰ ভিতৰত আছে নেকি? বোলে আছে। ভাঙিলে, ওলাই গ'ল। কেনেকৈ ওলালে? ভক্তই কৈছে যে ইয়াত আছে, আছে। ভগৱান সৰ্বত্ৰ আছে। আগতে প্লেনিং কৰি থোৱা নহয় যে তুমি কৈ দিবা মই তাত ওলাই যাম, এনেকুৱা নহয়। ভক্তই যিটো কয় সেইটো পালন কৰিবলৈ ভগৱান। যিসকলে সম্পূৰ্ণ নিজকে উৎসৰ্গ কৰিছে ভগৱানৰ কাৰণে, গুৰু, তেওঁলোকৰ কথা ভগৱানে শুনে। শৰংগনগতি হৈবে যাহাৰ, তাহাৰ প্ৰাৰ্থনা শুনে শ্ৰীনন্দ। শৰংগ শৰণাগতি, দৈন আত্মনিবেদন, অৱশ্যে ৰাখিবে কৃষ্ণ বিশ্বাস পালন। গুপ্তিতে বৰণ, অনুকূলস্য গৰণম, প্ৰতিকূলস্য বৰ্জনম। শৰংগ শৰণাগতি। ইয়াত কি কৈছে চাই লওক তেতিয়াহ'লে। ভগৱান নিজে কৈছে, ময়া অৱশ্য মনোজে মাং নিত্য যুক্তা উপাসতে, শ্ৰদ্ধায়া পৰয়ো প্ৰেতাস্তে মে যুক্ত তমামতঃ। যিসকলে তেওঁলোকৰ মনটোক মোৰ সবিশেষ ৰূপত নিবিষ্ট কৰে আৰু অপ্ৰাকৃত শ্ৰদ্ধা সহকাৰে নিৰন্তৰ মোৰ উপাসনা কৰে, মোৰ মতে তেওঁ সৰ্বশ্ৰেষ্ঠ। স্পষ্টকৈ ভগৱানে কৈ দিলে এতিয়া
ইয়াৰ পিছত মোৰ কিবা ক'বলগীয়া থাকিলে নেকি বাৰু? বিচাৰ আপোনালোকৰ, ভগৱানে কোৱা কথাই। তেতিয়া অৰ্জুনে সুধিছে, তেতিয়াহ'লে যিসকল নিৰাকাৰ ব্ৰহ্মৰ উপাসনা কৰে তেওঁলোকৰ কোনো অৰ্থ নাই নেকি? তেওঁলোকে একো নাপাব নেকি? আপোনাক পাব, তেওঁলোকেও পাব পাৰে। যিসকলে সাক্ষাৎ মোৰ উপাসনা কৰে সবিশেষ ৰূপৰ, তেওঁলোকেতো পাবই শ্ৰেষ্ঠ। কিন্তু এওঁলোকেও পেলাই দিয়া বিধৰ নহয়, তেওঁলোকেও পাব। কিন্তু তাত কণ্ডিশ্যন আছে। কি ক'ব লাগিব? সং নিয়মেন্দ্ৰিয় গ্ৰামং সৰ্বত্ৰ সমবুদ্ধয় তে প্ৰাপ্নুৱন্তি মামেব সৰ্বভূতে হিতে ৰতা। কিন্তু তাৰ কাৰণে কিবা কণ্ডিশ্যন আছে। কি কণ্ডিশ্যন? যিসকলৰ সমস্ত ইন্দ্ৰিয় মনৰ পৰা আদি কৰি সকলোবিলাক, মন সংযত বিশেষকৈ, আৰু সকলোৰে প্ৰতি সমভাৱাপন্ন হ'ব লাগিব। নিজৰ ল'ৰা ছোৱালী আৰু সকলোৰে ল'ৰা ছোৱালী একেই, মোৰ আত্মীয় স্বজন সকলো যিমান আছে প্ৰাণী, সকলো জীৱৰ প্ৰতি জীৱে প্ৰেম কৰে যে এইজন চে বিষয়, সকলো প্ৰাণীৰ প্ৰতি সমভাৱ থাকিব তেওঁৰ, সকলোৰ প্ৰতি তেওঁৰ কৰুণা থাকিব, অনুকম্পা থাকিব। অকল মানুহ বানপানীত মৰি গ'লে তাৰ কাৰণে অনুকম্পা হ'ব আৰু জীৱ জন্তুবিলাক মৰিলে অনুকম্পা, এনেকুৱা নহ'ব। সকলো প্ৰাণীৰ প্ৰতি, কুকুৰ চিগাল গৰ্ধসুৰ আত্মাৰাম জানি সবাকক কৰিব প্ৰণাম, যেনেকৈ গুৰুজনে কৈ থৈ গৈছে, তেনেকুৱা ধৰণৰ শ্ৰদ্ধা সকলোৰে প্ৰতি। বিদ্যা বিনয় সম্পন্নে ব্ৰাহ্মণে গভীহস্তিনী সুনে চৈব সপাকেশ পণ্ডিতা, তেওঁহে পণ্ডিত ব্যক্তি। সকলোৰে ভিতৰত তেওঁ ভগৱানক অনুভৱ কৰে। তেওঁ হৈছে সকলোৰে প্ৰতি সমভাৱাপন্ন। ইভেন কি, যি মোক ক্ষতি কৰিব বিচাৰিছে তেওঁৰ প্ৰতি মই সমভাৱাপন্ন পাম। যিজনে মোক সন্মান কৰে তেওঁকতো সন্মান কৰোঁৱেই, যিজনে সন্মান নকৰে তেওঁকো সন্মান কৰোঁ। অমানিন মানদিন, মই সন্মানৰ আশা নকৰি সকলোকে সন্মান কৰোঁ। এনেকুৱা ধৰণৰ গুণবিলাক থাকিব। আৰু কি লাগিব? সৰ্বভূতৰ কল্যাণৰ কাৰণে তেওঁৰ চিন্তা কৰে। সৰ্বভূতৰ সকলো প্ৰাণীৰ কাৰণে কল্যাণ, অকল মানুহৰ কল্যাণৰ কাৰণে চিন্তা নকৰে তেওঁ, সকলো প্ৰাণীৰ মংগলৰ কাৰণে চিন্তা কৰে। কুকুৰা হাঁহ মাৰি মাৰি খাম আৰু ভগৱানৰ আৰাধনা কৰিম আৰু কুকুৰকেইটাক ঘৰত পালন কৰিম, জীৱে প্ৰেম দেখুৱাইছোঁ। কুকুৰ পালন কৰোঁ কিন্তু মুৰ্গী হাঁহ কুকুৰা কাটি খাওঁ, সেইটো জীৱে প্ৰেম নাই হোৱা। সকলো প্ৰাণীৰ প্ৰতি তাৰ কৰুণা থাকিব। কেনেবাকৈ যদি মোৰ দ্বাৰা এটা প্ৰাণী নিহত হৈ গ'ল, তেতিয়া দুখ কৰিবলৈ হায় 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 ডাঙৰ অপৰাধ হ'ল, প্ৰায়শ্চিত্ত কৰিব লাগে। সেইকাৰণে আমি খোজকাঢ়ি যাওঁতে কেতিয়াবা কেতিয়াবা প্ৰাণী হত্যা হৈ যায়, যিটো পঞ্চশুনা যজ্ঞ বুলি কয়, 5টা যজ্ঞৰ কথা কোৱা হৈছে। সেইখিনি কৰিলে মনুসংহিতাত আছে। সেইখিনি কৰিলে এই পাপৰ পৰা, যেনেকৈ আমি খেতি বাতি কৰোঁতে বা বিভিন্ন কিবা কিবি খোজকাঢ়োঁতে, জুই জ্বলাওঁতে কুকুৰা মৰি যায়, সেইখিনি কাৰণে কিছুমান, আৰু কলিযুগত হৰিনাম কৰি যদি সেইখিনি কৰোঁ, সেইখিনিৰ পৰা উদ্ধাৰ পাই যাম। কিন্তু মই মাছ মাংস মাৰি মাৰি খাম নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে, সেইটোক এলাও কৰা হোৱা নাই। সেইখিনি পাপ, সেইখিনি অৱশ্যই পাপ, এইখিনি কোনো প্ৰায়শ্চিত্ত নাই। এইটো প্ৰায়শ্চিত্ত কৰিবলৈ হ'লে একমাত্ৰ সৰ্বধৰ্মং পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ, সকলোবিলাক বাদ দি পিনে ভগৱানৰ শৰণাগত হ'লেহে হ'ব। সকলোবিলাক বাদ দি পিনে আকৌ তুমি মাছ মাংস খাই থাকিবা, আকৌ ভগৱানৰ নাম ল'বা, সেইটো আকৌ নাম অপৰাধৰ 7 নম্বৰ হ'ব। নাম বলাত জস্য হি পাপ বুদ্ধি, সেইটো আৰু খতৰনাক, আৰু ক্ষতিকাৰক, ফুটা কলহত পানী ঢালি থকাৰ দৰে। গুৰুদেৱে দীক্ষাৰ মাধ্যমে তেওঁৰ আগৰ পাপখিনি লৈ লয়, কিন্তু আকৌ যদি পাপ কৰি থাকা সেইখিনি কিন্তু গুৰুৱে নলয়। বাৰে বাৰে পাপ কৰি থাকিবা, বাৰে বাৰে তুমি ক্ষমা কৰি থাকিব নেকি? এনেকুৱা নহয়, এবাৰ দুবাৰ তিনিবাৰ ক্ষমা কৰিব পাৰে। তেতিয়া কি বোলে? সৰ্বভূতৰ প্ৰতি কল্যাণ কৰিব লাগিব কৈছে। তেতিয়াহে নিৰাকাৰ ভ্ৰম, তুমি যদি ভগৱানৰ নিৰাকাৰ বুলি উপাসনাও কৰি থাকা, তেতিয়াহ'লে কিন্তু সেইটো সম্ভৱ হ'ব। কেনেকৈ? যদি সকলো ভূতৰ প্ৰতি, সকলো প্ৰাণীকে যদি ভাল পোৱা, তেতিয়া তুমি মোক প্ৰাপ্ত হ'ব পাৰিবা, মোক প্ৰাপ্ত হ'বা। কিন্তু তেতিয়াহ'লে দুইটাচোন সমানেই হ'ল, অৰ্জুন বুলি দুইটা সমানেই হ'ল, পাৰ্থক্য কিনো? তেতিয়াহ'লে পাৰ্থক্য আছে। তাৰ 5 নম্বৰ শ্লোকত কৈছে, ক্লেশ অধিকতৰ তেষাম অব্যক্ত আসক্ত চেতসাম অব্যক্তা হি গতিৰ দুঃখং দেহবদ্ভিৰ অপাপ। কি হ'ব তোমাৰ? এটা হৈছে ক্লেশ অধিকতৰ, অধিক ক্লেশ পাব তেওঁ, দুখ পাব, কষ্ট পাব। কাৰণ নিৰাকাৰ ব্ৰহ্মৰ উপাসনা কৰিলে তুমি ক'ত যাবা? গতি দুঃখ, তুমি ব্ৰহ্মত লীন হৈ যাবাগে। কাৰণ জীৱাত্মাৰ স্বাভাৱিক ধৰ্ম হৈছে ভাল পোৱা, মৰম সেৱা কৰাৰ ধৰ্ম আছে। জীৱাত্মাৰ মৰম চেনেহ আদান প্ৰদানৰ স্বভাৱ আছে তাৰ। আৰু নিৰাকাৰ ব্ৰহ্মত যদি শূন্যত লীন হৈ থাকোঁ, এটা ঘৰৰ মধ্যত যদি মোক বন্দী কৰি থৈ দিয়ে, মই যেন আনন্দ পাম, কোনো মানুহ যিসকলে ব্ৰহ্মত লীন হৈ যাব বিচাৰে, তাত ব্ৰহ্মত লীন হৈ যোৱাৰ পিছত কি হৈ যায়? তাত
ব্ৰহ্মৰ উপাসনা কৰিলে ব্ৰহ্মতে যাবা তুমি নিৰাকাৰ ভগৱানৰ যদি উপাসনা কৰা তেতিয়া তুমি নিৰাকাৰ ব্ৰহ্মত লীন হৈ যাবা। তুমি আকৌ ভগৱান কৃষ্ণক মানা আকৌ নিৰাকাৰ বুলি কৈছা, সেইটোতো উদ্ধৱৰ দৰে হৈ গ'ল। তেতিয়াহ'লে যিসকলে আছে কিছুমান ব্ৰহ্মবাদী, তেওঁলোকে ভগৱান তেওঁলোকে জ্ঞানৰ অনুশীলন কৰি তেওঁলোকে ভগৱানক নিৰাকাৰ ব্ৰহ্মৰ উপাসনা কৰে, ভগৱান নিৰাকাৰ, আৰু ভগৱানৰ লগত নিৰাকাৰ ব্ৰহ্ম মিলি যাব বিচাৰে। তেওঁলোকে নিৰ্বাণবাদ যিটো কোৱা হয়, গৌতম বুদ্ধৰ নিৰ্বাণবাদ, চব মিলি যাব একেলগতে শেষ, বা আমি ভগৱানৰ লগত মিলি যাম। উদাহৰণ আছে তেওঁলোকে দিয়ে, নদী পানীখিনি গৈ পিনে সাগৰত যেতিয়া মিলি যায় আৰু তাৰ অস্তিত্ব নাথাকে। কিন্তু আমাৰ শাস্ত্ৰত আকৌ তাৰো খণ্ডন কৰা আছে। চৰাই এজনী, সেউজীয়া চৰাই এজনী, চৰাই গছৰ ভিতৰত সোমাই গ'লে একে মিলি যোৱা নিচিনা লাগে, কিন্তু চৰাইজনীৰ অস্তিত্ব থাকে। বালিৰ কণা এটা যদি বালিৰ মাজত পেলাই দিওঁ, তেতিয়া বালি মিলি যোৱা নিচিনা লাগে, কিন্তু বালি কণাৰ অস্তিত্ব থাকে। আচাৰ্যসকলে সেইটো খণ্ডন কৰিছে। নিৰ্বাণ সেনেকে নহয়, আত্মা স্বতন্ত্ৰই থাকি যাব, কেতিয়াও পৰমাত্মাৰ লগত মিক্স হৈ নাযায়। আত্মা সদায় স্বতন্ত্ৰ, সদায় মানে কি বোলে স্বতন্ত্ৰ নহয়, বেলেগ, তেওঁলোকে মিক্স হৈ যাব, মাৰ্জ হ'ব নোৱাৰে, এক হৈ নাযায়। যে গাখীৰ পানী এক হৈ গৈছে এনেকুৱা নহয়। আত্মা আত্মা, পৰমাত্মাই। যে স্বামী স্ত্ৰী এক হৈ গৈছে, এক নাই হোৱা। মাক বাপেক এক হৈ গৈছে, এক নাই হোৱা। সেইটো এক হয় মানে মনোভাৱটোৱে এক হ'ল, সেনেকে এক নহয়। সেইকাৰণে ক্লেশ কিব তাত আমনি পাব, আমনি পাই পিনে আৰু ভাল নলগা হ'ব, আকৌ ইয়ালৈ আহিবলগীয়া হয়। শাস্ত্ৰত লিখা আছে। সেইকাৰণে ক্লেশ অধিকতৰ তেষাম গতিৰ দুঃখং দেহ অভাৱ পাতে। কেৱল দুখে কৈছে, যিসকলৰ মন ভগৱানৰ অব্যক্ত নিৰ্বিশেষ ৰূপৰ প্ৰতি আসক্ত, তেওঁলোকে ক্লেশ অধিকতৰ হয়, ক্লেশ বেছি পায়, অধিক ক্লেশ পায়। আৰু অব্যক্তৰ উপাসনা কৰাৰ কাৰণে দেহধাৰী জীৱসকলৰ কেৱল দুখ লাভ হয়। আৰু তেওঁলোকক মই এই সংসাৰৰ পৰা উদ্ধাৰ কৰোঁ। কাক উদ্ধাৰ কৰোঁ? এওঁলোকক উদ্ধাৰ নকৰোঁ। কাক উদ্ধাৰ কৰোঁ? যেতু সৰ্বাণি কৰ্মাণি ময়ি সংন্যস্য মৎপৰাঃ অনন্যেনৈব যোগেন মাং ধ্যায়ন্তু উপাসতে তেষাম অহং সমুদ্ধতা মৃত্যু সংসার সাগরাৎ ভবামি ন চিরাৎ পার্থ মাম বিবেচিত চেতসাম। যিসকলে সমস্ত কৰ্ম মোকে অৰ্পণ কৰে, মতপৰায়ণ হৈ অনন্য ভক্তিযোগৰ দ্বাৰা মোৰ ধ্যানপূৰ্বক উপাসনা কৰে, সেই পাৰ্থ মোৰ ওচৰত আবিষ্ট চিত্ত হৈ সেই সমস্ত ভক্তসকলক আবিষ্টচিত সেই ভক্তসকলক মই মৃত্যুৰ সংসাৰৰ পৰা অচিৰেই উদ্ধাৰ কৰোঁ বুলি কৈছে। তো ইয়াতকৈ আৰু কি এভিডেঞ্চ দিব লাগে? তেতিয়াহ'লে অকণমান গীতাখন পঢ়ি চালেচোন হৈ যায়। যেনে চিঞৰ বাখৰ কৰি থাকি কি লাভ আছে? ভগৱান নিৰাকাৰ, গুৰুজনে কৈছে ভগৱান নিৰাকাৰ বুলি কৈছে, মূৰ্তি পূজা কৰিবলৈ নাই কোৱা, ইত্যাদিবিলাক বিচাৰ কৰি চাওক আপোনালোকে। যদি বিচাৰ কৰি যদি ভগৱান নিৰাকাৰেই পাইছে, তেতিয়া চাই লওক নিৰাকাৰ লিখা আছে নে আকাৰ লিখা আছে। এইখিনি আপোনালোকক অনুৰোধ কৰিলোঁ, বিষয়খিনি আপোনালোকৰ ওচৰত তুলি ধৰিলোঁ। এতিয়া আপোনালোকে বিচাৰ কৰিব। অৰ্জুনকো জ্ঞান দিয়াৰ পিছত ভগৱানে কৈছে যথাশচি তথা কৰোঁ, মই তোমাক সম্পূৰ্ণ জ্ঞান দিলাম, তুমি যি ইচ্ছা তোমাৰ কৰিব পাৰা। গুৰুৱে কেতিয়াও বাধ্য নকৰে, ভগৱানে আমাক কেতিয়াও বাধ্য নকৰে, কিন্তু যিটো কৰিবা তাৰ ফল তুমি পাবা। নিৰাকাৰ ব্ৰহ্মৰ উপাসনা কৰিলে তাহলে তুমি ক্লেশ অধিকতৰ পাবা, গতিৰ দুঃখ সহযোগনক হ'ব, সেইটো ভগৱানে কৈ থৈ গৈছে। এতিয়া মানা নামানা, হৰে কৃষ্ণ। বহুত বহুত ধন্যবাদ। এইখন গীতা পঢ়িব পাৰে আপোনালোকে, আমাৰ ওচৰত আছে। ভগৱত গীতা যথাযথ খুব সহজ সৰলভাৱে ব্যাখ্যা কৰা আছে, যিখন গীতা পঢ়ি মই মোটামুটি বুজিব পাৰিলোঁ যে ভগৱান নিৰাকাৰ নহয়, ভগৱান আকাৰ আছে। যে সম্পূৰ্ণ শৰণাগতি বুলি ক'লে কাক বুজায়, কেনেকৈ আমি শৰণাগত হ'ব লাগে, ভগৱানৰ ওচৰত কেনেকৈ থাকিব পাৰিম, ভগৱানৰ কাষলৈ কেনেকৈ উভতি যাব পাৰিম, সকলোবিলাক ডিটেইলছ দিয়া আছে। তো আজিলৈ ইমানতে বিৰাম দিছোঁ। হৰে কৃষ্ণ। ধন্যবাদ। জয় জগত গুৰু শিল প্ৰভুপাদ কি জয়। স্বামী গৌৰ ভক্তবৃন্দ কি জয়। গৌৰ প্ৰেমানন্দে হৰি হৰি বল। হৰে কৃষ্ণ।